Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ ৰিজনিংৰ আন এটি টপিক যিটো টপিক বিভিন্ন এক্সামত এটা নহয় এটা কোৱেশ্চন ইয়াৰ ওপৰত আহে গতিকে এই টপিকটোৰ নাম হৈছে ক্যালেন্ডাৰ ৰিজনিং আৰু এই ক্যালেন্ডাৰ ৰিজনিংটো যিকিটা কোৱেশ্চন আজি ডিসকাস কৰিম সেইকিটা very ইম্পৰ্টেন্ট হ'ব তাৰ টেকনিকবিলাক ইম্পৰ্টেন্ট হ'ব আৰু তেতিয়া আপোনালোকে টেকনিকবিলাক বুজি পালে বিভিন্ন কোৱেশ্চন আহিলে আপোনালোকে ইজিকে সলভ কৰিব বুলি মই আশা ৰাখিলো গতিকে ভিডিওটো শেষলৈকে চাব আপোনালোকৰ বাবে very হেল্পফুল হ'ব আৰু ভিডিওটো চাই যদি ভাল পায় লাইক কৰিব নাপাহৰিব সো আহক আজি আৰম্ভ কৰো এই নতুন টপিকটো সো কোৱেশ্চন 1 টো সুধিছে if today is Monday আজি যদি মনডে হয় তেনেহলে 67 ডে পিছৰ কোনটো বাৰ হ'ব হেতু আমাক উলিয়াব কৈছে গতিকে আহক আৰম্ভ কৰো কেনে ধৰণে সলভ কৰিম হেতু চাও প্ৰথমতে আমি জানো যে আমাৰ এটা উইকত কেদিন থাকে 7 দিন থাকে গতিকে আমি এতিয়া কি কৰিম এই 7ৰ লগত আমি 67 টো হৰণ কৰিম কেনেকৈ হৰণ কৰিম চাম আমি এতিয়া 67 লগত 7 হৰণ কৰিলে 7 9 গুণ কিমান হ'ল 63 সৰি এক সেকেন্ড 67 7 এ 7 9 পাতিলো ওপৰত 63 হ'ল আৰু আমাৰ ৰিমাইন্ডাৰ কিমান ওলাব 4 এতিয়া আমাক ওপৰটো নালাগে ৰিমাইন্ডাৰটোহে লাগে গতিকে আমি কিমান পালো ৰিমাইন্ডাৰ 4 পালো এতিয়া আমাক দিছে মনডে বুলি এতিয়া মনডে দি থোৱা আছে গতিকে মনডে মনডেটো আমি নধৰো মনডে ঠাইত আমি মনডে পিছৰ টিউজডে ধৰিলো তাৰ পিছত টিউজডে পিছত কি আহিলে ওয়েডনেসডে আহিলে নেক্সট আহিলে থাৰ্সডে তাৰ পিছত কি আহিব ফ্ৰাইডে গতিকে মনডে পিছত 4টা বাৰ গলে কিমান পালো আমি ফ্ৰাইডে পালো গতিকে কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব ফ্ৰাইডে হ'ব 67 ডে পিছত কোনটো বাৰ পৰিব শুকুৰবাৰ পৰিব ফ্ৰাইডে পৰিব গতিকে এটো সলভ হৈ গল সো আশা কৰিছো আপোনালোকে মই বুজাটো ভালদৰে বুজি পাইছে সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 2 টো চাম কোৱেশ্চন 2 টো দিছে if today is Friday আজি যদি ফ্ৰাইডে হয় তেনেহলে 63 ডেজৰ পিছত কিমান দিন হ'ব হয়নে কিমান কোনটো বাৰ পৰিব হেতু সুধিছে ফ্ৰাইডে যদি আজি হয় 63 ডেজৰ পিছত কোনটো বাৰ পৰিব এতিয়া আমি আগৰটো দৰে সলভ কৰিম কি কৰিম এটা সপ্তাহত 7 দিন থাকে গতিকে কি হ'ব হাতেৰে আমি 63 হৰণ কৰিম হয়নে আগৰটো নিচিনাকে 7 এ 63 হৰণ কৰিলে 7 9 গুণ কিমান 63 তে কিমান হ'ল ৰিমাইন্ডাৰ 0 হ'ল এতিয়া 0 যদি ৰিমাইন্ডাৰ হয় তেনেহলে কি হ'ব কোনটো বাৰ হ'ব হেতু আমি শিকিম কোনটো বাৰ হ'ব এখিনি মুছি দিছো আমাৰ এতিয়া ৰিমাইন্ডাৰ কিমান পালো 0 গতিকে এতিয়া আমাক ফ্ৰাইডে দি থৈ আছে গতিকে ফ্ৰাইডে লগত আমি 0 হে ওলাল গতিকে ফ্ৰাইডে যেতিয়া আছে দি থোৱা তাৰ লগত যদি আমি +0 কৰি দিও কেতে হলে 0 টো কোনো ভ্যালু নাই গতিকে ইয়াৰ কিমান হ'ব ফ্ৰাইডে হ'ব গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন বি হ'ব তাৰ মানে 63 ডেজৰ পিছত কোনটো বাৰ পৰিব ফ্ৰাইডে পৰিব শুকুৰবাৰে পৰিব গতিকে ইয়াৰ অপচনটো হ'ব কাৰেক্ট অপচনটো হ'ব ফ্ৰাইডে সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 3 টো আমি চাম কোৱেশ্চন 3 টো কি দিছে কোৱেশ্চন 3 টো দিছে if today is Sunday আজি যদি দেওবাৰ হয় তেনেহলে 30 ডেজৰ পিছত কোনটো বাৰ পৰিব হেতু আমাক সুধিছে সো আমি এটো সলভ কৰিম আগৰটো দৰে সলভ কৰিম এটো কনসেপ্ট ক্লিয়াৰ হৈ যাব আপোনালোকৰ যদি আগৰটো ভালদৰে বুজা নাই গতিকে এটো কি কৰিম আমি প্ৰথমতে একে 7 এৰে 30 হৰণ কৰিম সো হৰণ কৰিলে কিমান পালো 7 4 গুণ 28 ৰিমাইন্ডাৰ কিমান হ'ল 2 হ'ল সো ৰিমাইন্ডাৰ 2 হৈ গল আমাক ৰিমাইন্ডাৰটো হে লাগে গতিকে এতিয়া 2 পালো আমি ৰিমাইন্ডাৰ সো 2 হ'ল এটা সানডে আছে দি থোৱা সানডে পা যদি আমি +2 কৰি দিও +2 মানে সানডে পিছত সানডে এটো সানডে মনডে হ'ল
মনডে পিছত কি পৰিব টিউজডে পৰিব হয়নে সো অপশন কোনটো হ'ব কাৰেক্ট অপশন সি হ'ব কাৰেক্ট তাৰ মানে 30 ডেজৰ পিছত আজি যদি সানডে হয় তেনেহলে 30 ডেজৰ পিছত আমি কিমান কোনটো বাৰ পাম মঙ্গলবাৰ পাম হয়নে সো অপশন সি হ'ব কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 4 টো আমি সাম কোৱেশ্চন 4 টো দিছে if it was Thursday on 5th March 1998 then what was day of the week on 30 March 1998 তাৰ মানে আমাক ইয়াত দি থোৱা আছে কোনটো 5 মাৰ্চ সত কৈছে কোন দিনা আছিল থাৰ্সডে আছিল হয়নে গটিকে আৰু ইয়াত এই কোৱেশ্চনটো মাৰ্চ তাৰ মানে মন্থ একেটাই দিছে মাৰ্চে হয় আৰু ইয়াৰো একেটাই গটিকে এনেকুৱা যদি কোৱেশ্চন আহে তেতে কেনেকৈ সলভ কৰিম হেতু চাও তাত ইয়াত একো প্ৰবলেম নাই কাৰণ ইয়াত মন্থ মাহো একে আৰু বছৰো একে গটিকে এতিয়া আমি কি কৰিম আমি এতিয়া 30 minus 5 কৰি দিলো তাৰ মানে 30 মাৰ্চ আৰু 5 মাৰ্চক আমি বিগ কৰি দিলো কিমান পালো 25 পাই গলো এই 25 টো আমি কি কৰিম আগৰ ধৰণে আগৰ কিটা নিচিনা এই 25 টো আমি হাতেৰে হৰণ কৰি দিম এতিয়া 25 হৰণ 7 কিমান হল 3 হল 21 হল 4 পালো ৰিমাইন্ডাৰ পালো 4 এতিয়া আমাক কি লাগে আগৰ ধৰণে ৰিমাইন্ডাৰটোহে লাগে গতিকে আমি এতিয়া ৰিমাইন্ডাৰটো ইউজ কৰি আমাক কি দিছে থাৰ্সডে দি থোৱা আছে হয়নে এতিয়া থাৰ্সডে লগত আমি থাৰ্সডে দি থৈছে হয়নে থাৰ্সডে দি থৈছে এতিয়া আমাক আমি ফ্ৰাইডে পা কাউন্ট কৰি দিম ফ্ৰাইডে হৈ গল স্যাটাৰডে হৈ গল সানডে হৈ গল সো অপশন কোনটো কাৰেক্ট হ'ব মনডে হৈ গল হয়নে চাৰিটা গল নে সো অপশন এ টু কাৰেক্ট হ'ব মনডে হ'ব ইয়া কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 5 টোত কৈছে if it was Friday 3rd January তাৰ মানে 2003 চনৰ 3 জানুৱাৰীত ফ্ৰাইডে আছিল হল এতিয়া আৰু আমাক কৈছে 25 জানুৱাৰী 2003 চনত কোনটো বাৰ হ'ব হেতু সুধিছে কোনটো বাৰ হ'ব হেতু আমি উলিয়াব লাগে হে আগৰটো নিচিনাই হ'ব কি হ'ব চাও এতিয়া 25 minus 3 কিমান হল 22 হল এতিয়া 22 ক আমি কি কৰিম 22 ক আমি হাতেৰে ডিভাইডেড কৰিম হৰণ কৰি দিম আকৌ 22 হৈ গল 7 সো কিমান হ'ব 7 3 গুণ 21 কিমান পালো ৰিমাইন্ডাৰ 1 পালো 1 আমাৰ উৰাই গল ৰিমাইন্ডাৰ সো এতিয়া আমি 1 পালো ইয়াত কিমান দি আছে ফ্ৰাইডে দি থোৱা আছে তাৰ মানে আমি এতিয়া এটো ফ্ৰাইডে লিখি ললো আমি তাৰ পিছত যদি এটা বাৰ যাও কিমান পালো কি পালো স্যাটাৰডে পাই গলো সো অপশন এ হ'ব কাৰেক্ট আনসাৰ স্যাটাৰডে হ'ব ইয়া কাৰেক্ট আনসাৰ সো আশা কৰিছো আপোনালোকে গোটেইকিটা কোৱেশ্চন আনসাৰ মই বুজোৱাটো ভালদৰে বুজি পাইছে সো ভিডিওটো শেষলৈকে চাইছে বুলি মই আশা ৰাখিছো আৰু ভিডিওটো চাই ভাল পাইছে যদি লাইক কৰিব নাপাহৰিব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দি চেনেল আগলৈ এনেকুৱা নতুন টপিকৰ ওপৰত ভিডিও চাই থাকিব পাৰিব মোৰ চেনেলটো সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ